বোলে কামৰ মাজতে বাৰিষা কালতে নিভা শ্বিলঙলে লাগে মই না যাম 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 ৱাটাৰফল চাম 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 কাটা চামুচেৰে খাম 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 যিমানেই হওক দাম 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 Osanimai turewe sokule Osanimai saboke nuai Osanimai turewe seherai Osanimai kubole nidie Osanimai turewe bhabonai Osanimai beri beri dhore Osanimai kikoru nokoru Osanimai lage kheli meli Osanimai turewe matote Osanimai nigore sugar free Hi Kikida এবাৰ দৌৰটো দেখা দিবি দৌৰটো এনে দৌৰটো এনেকুৱা মোহনৰ দৌৰটো মোৰ খোজটো কেনেকুৱা নৰ্মেল নে মোৰ খোজটো নৰ্মেল নে এনে যেনেকৈ মানুহে কাহে তেনেকৈ আনে এনেকুৱা খোজটো কেনেকুৱা এনেকুৱাটো বোলে তুলসী তলে মৃগ পহু চৰাই বোলে ঘৰ দিনত দৰকাৰ ঘৰ দিনতে চলাই খালি এইবোৰ এক্টিং কৰিবলৈহে ভাল দে ৰিয়েল লাইফত আমাৰ যিমান আছে ডেকা শক্তিটো একদম ষ্ট্ৰং হৈ থাকিব লাগে এইবোৰৰ পৰা আঁতৰি থাকিব লাগে কাৰণ বাতৰি আদিত আমি দেখি আছোঁ ডেকা শক্তিটো ইয়াৰ পৰা আঁতৰি থকা মানে ডেকাজন হৈছে ঘৰখনৰ হিৰো ঘৰখন শক্তিশালী হৈ থাকিব সমাজ শক্তিশালী হৈ থাকিব দেশ শক্তিশালী হৈ থাকিব গতিকে এইবোৰ এতিয়া দিয়াই দোকান দি থাকিব কিন্তু যিমান পাৰি আঁতৰি থাকি নিজৰ মনটোক কিবাকে ব্যস্ত কৰিব লাগে যাতে আমি মানে নিচামুক্ত হৈ থাকিব পাৰোঁ সেইটোৱে মোৰ মানে সকলোকে বিশেষ অনুৰোধ সকলো শক্তিশালী হৈ থাকিব লাগে আৰু সবতকৈ ভাল লগা কথাটো হৈছে যে লকডাউন দিলে দুটাকে মহামাৰী দুটা টাৰ্ম আমি পাৰ কৰিলোঁ সেইটো সময়ত আমাৰ বহুত ল'ৰা কিন্তু স্বাৱলম্বী হ'ল কোনোবাই গাহৰি পালন কৰিছে কোনোবাই মাছ উৎপাদনত লাগিছে আমাৰ মোহনেওতো এবাৰ পুখুৰী খান্দিছে মাছ দিব এবাৰ প্ৰথমে কি মাছ দিবি প্ৰথম হিচাপে মই শুকান মাছে পুহিম চা এ মোক এইবাৰ তোৰ কিবা মাজতে বুৱতী নৈ এইটো মিউজিকটো নেকি হয় না ভাল হৈছে মোক এজনে কাণৰ কাষত কৈছে এইটো ক'ব দেই ভাল হৈছে গেপটো খাই দি যাবি ভাল হৈছে ধুনীয়া হৈছে এ মোক মিউজিকটো গেপটো খাই দিবি ভাল হৈছে কাৰণে প্ৰথমবাৰ দিছোঁ না বেছিকেও নিদিবি এটা জোখত দিবি এ গায়কটো গাবলৈ দে বাবা আৰু এইটো ইমান মুখৰ ওচৰত লৈ কথা নকয় এইটো হাতো লাগি থাকে তো অকণমান আঁতৰৰ পৰা ক'ব লাগে মাইক্ৰফোনটো নহয় মই কথা কোৱা আগত দাদাজনে যে কথা কৈ আছিল মাংস খাইছিল মাংস গোন্ধাই আছে এইটো গোন্ধাই আছে ভৰাই দিওঁ দে মই আকৌ গোটাই গোটাই গিলি দিওঁ এ মোক এইবাৰ তোৰ সিবাৰ মাজতে বুৱতী নৈ হ'ব গেপটো খাই দিম ৰেডি হেই কাহ আহিছে গেপটো খাই দিম এ মোক এইবাৰ তোৰ সিবাৰ মাজতে বুৱতী নৈ এ মোক এইবাৰ তোৰ সিবাৰ মাজতে বুৱতী নৈ মাজতে বুৱতী নৈ কিয় মাৰিছে সেইটোৱে গেপটো গেপ মানে সময়টো মই কমিটিয়ে কিবা খোৱা বস্তু দিব বুলি ভাবিছিলোঁ এইটোৱে এ মোক এইবাৰ তোৰ কিবা মাজতে বুৱতী নৈ এই চৰাই হুৱা হ'লে এইটো কি চৰাই মাতটো দি দিলোঁ চৰাই হুৱা হ'লে উৰি গ'লো হেঁতেন সেইটো কি চৰাই উৰি গুচি গ'ল তোৰ মূৰটো হ'ল গান এটা শান্তিয়ে গাবলৈ নিদিয়ে এইফালে আছোন তই যে অথনি ইয়াৰ পৰাই কলি এই ছোৱালী এজনী হাত দাঙি দিছে কাৰণে দিছোঁ তোৰ চকু কিমান পাৱাৰফুল মই চাওঁ চকু দিটোতো তই দেখিছই এতিয়া আমাৰ চিকিৎসা বিজ্ঞানে এটা কথা কয় যে চকুক বাদ দিওঁ আমাৰ দেহৰ কোনটো অংগ দ্বিতীয় চকু বুলি কয় বেলেগ চকু আছে নেকি চিকিৎসা বিজ্ঞানে কয় যে চকু দি আমি দেখোঁ এই দুটা চকু বাদ দি আমাৰ দেহৰ কোনটো অংগ দ্বিতীয় চকু বুলি কয় মানে চকুৰ কাম কৰে কি চা নেজানো এই আঙুলি
কাৰণ আমি আন্ধাৰত আমি এনেকৈ চুই পেলাই গম পাওঁ নে নাপাওঁ এইখন কিতাপ এয়া ফণি এইটো মোবাইল এটা তোৱে দ্বিতীয় চকুনো কিমান এক্টিভ মই এবাৰ চাওঁ বুলি ভাবিছোঁ আছেনে এক্টিভ নে হ'ব ছাৰ দে চকু মুঠ তই চুই কৈ দিবি মই কি চুবলৈ দিছোঁ চকু দি নেচাবি কিন্তু হ'ব ৰেডি এইটো চুই কচোন কি দিছোঁ নাচাবি কি এইডাল দীঘলীয়া এইটো মম নেকি ছাৰ মম জ্বলি আছে নে নুমাই আছে এইটো জ্বলি আছে অঁ তাপ ময়ো পাইছোঁ এইটো কি কচোন মেথ এই দ্বিতীয় চকুটো ষ্ট্ৰং তই নেদেখাকে চুয়ে গম পাইছোঁ এইবাৰ কবি দেই চকু নেমেলিবি এইটো কি কচোন চুই পেলাই এইফালে এইফালে মই হাতেদি লগাই দিম এইটো কি কোনটো ছাৰ এইটো এডাল ভুলুকা বাঁহ নেকি ছাৰ অঁ ভলুকা বাঁহ কিন্তু কোমল কোমল ছাৰ গাঁঠিবিলাক মই চাচি দিছোঁ থেংক ইউ দাদা আপোনালোকেতো চন্দ্ৰ প্ৰথম যিজন মানুহে খোজ দিছিল তেওঁৰ নামটোতো জানে নীল আৰ্মষ্ট্ৰং দ্বিতীয় খোজটো কোনে দিছিল জানেনে তেখেতে দিছিল কাৰণ এনেকৈ দি এনেকৈতো দি আৰু এয়াও হৈছে আমাৰ নীলদা আমি নীলদা আমাৰ গাড়ীৰ বিভাগত আছে তেওঁৰে গাড়ী তেওঁৰ গাড়ীতে ঘূৰি আছোঁ আৰু নীলদাক আমি মৰমতে নীল আৰ্মষ্ট্ৰং বুলি মাতোঁ কিয় মাতোঁ আৰ্মষ্ট্ৰং বুলি নীল আৰ্মষ্ট্ৰং থেংক ইউ ভাল স্বাস্থ্যৰ নমুনা দেখিলে আমাৰ বডি নহ'লেও হ'ব লগত এজন আছেই তোৰ দ্বিতীয় চকু বহুত এক্টিভ বহুত ধন্যবাদ আগলৈ এনেকৈয়ে থাকক আৰু এটা কথা কৈ থওঁ আমি অনুষ্ঠানৰ বেছি দীঘল নকৰোঁ যিহেতু ইয়াৰ ৰেডি হ'ব এতিয়া এইখিনি সময় লাগিব আৰু এই মৰম চেনেহটো সদায় থাকক আমি সেইটোৱে বিচাৰোঁ আপোনালোকৰ কাৰণে ডান্স এটা লৈ আহিছোঁ সেইটো অকণমান দেখুৱাই আমি অনুষ্ঠানটো সামৰিম নাচিম নে কি অঁ থেংক ইউ আমি দেৰগাঁৱত শ্ব' কৰিলোঁগৈ এইটো সঁচা কথা দেৰগাঁৱত শ্ব' কৰিলোঁ চিনাকি খুৰা এজন অনুষ্ঠান চাবলৈ আহি পেলাই নোৱাৰিলে আহিব পিছদিনা ফোন কৰিছে সিদ্ধাৰ্থ কালি দেৰগাঁৱত তোমালোকে শ্ব' চাব নোৱাৰিলোঁ অহা সময়তে এনেকৈ আমাৰ ঘৰতে ছাগলী পোৱালি দেখা নাই ন কেমেৰাটোৰ পৰা ছাগলী পোৱালি দুটা জগিল সেইকাৰণে আৰু আহিব নোৱাৰিলোঁ মই বোলো হ'ব দিয়ক কেতিয়াবা সোমাই যাম কৈছে আৰু শুনা না সিদ্ধাৰ্থ মই বোলো কওক খুৰা কৈছে তোমালোকৰ অনুষ্ঠান চাবলৈ যাওঁতেহে ছাগলী পোৱালি হ'ল সেইকাৰণে ছাগলী পোৱালি দুটাৰ নাম কে মোহন ৰাখি দিছোঁ সঁচা কথা তাতকৈ বিশ্বাস কৰক খুৰাই কালি ফোন কৰিছে এতিয়া ছাগলী পোৱালি দুটা কালাৰটো ক'লাই আমি দুটা ক'লা যে আৰু এতিয়া মাত ফুটিছে বেবাইছে কেনেকৈ বেবাইছে জানে কে মন ই এতিয়া খুব ফূৰ্তি পাইছে যেতিয়া মাঘ বিহু ৰেপিব তেতিয়া গম পাবি বোলে হৰি থেংক ইউ